নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ডাঙৰ খবৰ দিব বিচাৰিছো। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহাৰ তাণ্ডৱ লীলা, হাজাৰ হাজাৰ গছ উভালি পৰিছে, বিস্তৰ ক্ষতি হৈছে, চাহ বাগিচাৰ স্তব্ধ হৈ পৰিছে জনজীৱন, বহু মানুহৰ ঘৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে। এফালৰ পৰা বিদ্যুতৰ খুঁটা উভালি পৰিছে, এই মুহূৰ্তত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে। চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে, প্ৰচণ্ড ধুমুহা বতাহ, গোলাঘাট অসমৰ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটত বিস্তৰ ক্ষতিসাধন হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা হৈছে। জনাইছো ডাঙৰ খবৰ ব্ৰেকিং অৱস্থাত জনাইছো। অৰ্থাৎ প্ৰলয়ংকৰ ধুমুহা, হাজাৰ হাজাৰ গছ উভালি পৰিছে, চাহ বাগিচাৰ বিস্তৰ ক্ষতিসাধন হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ, গোলাঘাট দুলীয়াজানত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা, ভয়ংকৰ ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা, বিধ্বংসী ধুমুহাই তছনছ কৰি পেলাইছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ত। হাজাৰ হাজাৰ গছ উভালি পৰিছে, ভাঙি চুৰমাৰ হৈ গৈছে। 2000তকৈ অধিক গছ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে ধুমুহাই। 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা, হাজাৰ হাজাৰ চাহ গছৰ ক্ষতিসাধন হৈছে, বিস্তৰ ক্ষতিসাধন হৈছে। মানুহৰ বাসগৃহ ভাঙি তছনছ হৈ পৰিছে। ৰঙাগড় গৰাজী চাহ বাগিচা আছে, চাহ বাগিচাৰ বিস্তীৰ্ণ অঞ্চল ধ্বংসস্তূপত পৰিণত হৈ পৰিছে। বাগিচাখনৰ কলঘৰৰ লগতে প্ৰায় 2.5 কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে। কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট, ভাঙি পৰিছে বিদ্যুতৰ খুঁটা, ঘৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ধুমুহা বিস্তৰ অঞ্চলৰ ৰাইজৰ ক্ষতি হৈছে। হাহাকাৰ অৱস্থা, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে। বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, নেৰানেপেৰা বৰষুণ অব্যাহত আছে। গোলাঘাট দুলীয়াজানত ভয়ংকৰ বতাহ বৰষুণৰ তাণ্ডৱ লীলা, হাহাকাৰ কৰি তুলিছে এতিয়া প্ৰকৃতিয়ে। প্ৰকৃতিৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, বিধ্বংসী ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা, হাজাৰ হাজাৰ গছ ভাঙি চুৰমাৰ হৈ গৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো, হাজাৰ হাজাৰ গছ ভাঙি চুৰমাৰ হৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তছনছ কৰিছে ধুমুহাই, তছনছ কৰি পেলাইছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, মানুহৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে। আমি দেখুৱাইছো দৃশ্যাংশ, বাগিচা চুৰমাৰ হৈ গৈছে, বাগিচাত বিস্তৰ ক্ষতিসাধন হৈছে, কলঘৰ ভাঙি গৈছে, কোটি টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে। এই মুহূৰ্তত গোলাঘাট দুলীয়াজানত ভয়ংকৰ বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা। আপোনালোকে কমেণ্ট আহিছে, ধুবুৰীতো বতাহ ধুমুহা হৈছে, ধুবুৰীতো বৰষুণ আহিছে, বতাহ ধুমুহা আহিছে। ছয়ফুল আলমে আমালৈ কমেণ্ট কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ তাণ্ডৱ লীলা, দুলীয়াজান গোলাঘাটত ভয়ংকৰ ধুমুহা বৰষুণ, আৰু ৰাজ্যৰ আন আন প্ৰান্ততো প্ৰচণ্ড বতাহ ধুমুহা, প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। আৰু আপুনি ক'ৰ পৰা চাইছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি জনাইছো উজনি অসমৰ দুলীয়াজান আৰু গোলাঘাটত ভয়ংকৰ বতাহ ধুমুহা, হাজাৰ হাজাৰ গছ উভালি পৰিছে, চাহ বাগিচাৰ ব্যস্তৰ ক্ষতিসাধন হৈছে, কোটি টকাৰ সম্পত্তি এই মুহূৰ্তত, কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে, কলঘৰ পৰ্যন্ত ভাগি গৈছে বাগিচাৰ। হঠাৎ আহিছিল প্ৰলয়ংকৰী ধুমুহা, আৰু হঠাৎ অহা প্ৰলয়ংকৰী ধুমুহাই তছনছ কৰি পেলাইছে জনসাধাৰণৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে। বিদ্যুতৰ খুঁটা ভাগি গৈছে, বিদ্যুৎ সংযোগ এই মুহূৰ্তত ব্যাহত হৈ পৰিছে। ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰিছে, ব্যাহত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে, স্তব্ধ হৈ পৰিছে জনজীৱন। কেইবাখনো প্ৰকাণ্ড চাহ বাগিচা এই মুহূৰ্তত বিস্তৰ ক্ষতিসাধন হৈছে। চাহ বাগিচাৰ 2000ৰো অধিক গছ উভালি পৰিছে, প্ৰকাণ্ড গছ উভালি পৰাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। বিধ্বংসী ধুমুহাই তছনছ কৰি পেলাইছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ত। হাহাকাৰ অৱস্থা, বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা, আৰু প্ৰকাণ্ড যি বতাহ ধুমুহা আহিছিলে, বতাহ ধুমুহাৰ ফলতে এতিয়া দেখিবলৈ পাইছে প্ৰকাণ্ড গছ উভালি পৰিছে। কিমান শক্তিশালী আহিছিলে ধুমুহা, কিমান শক্তিশালী ধুমুহা বৰষুণ। গোলাঘাটত আপুনি অনুমান কৰক, প্ৰকাণ্ড গছ 2000ৰো অধিক প্ৰকাণ্ড গছ উভালি পৰিছে, বিস্তৰ ক্ষতিসাধন হৈছে। এই মুহূৰ্তত বিস্তৰ ক্ষতি হৈছে চাহ বাগিচাৰ অঞ্চলসমূহত, মানুহৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে, টিনপাত উৰুৱাই লৈ গৈছে, 1000 ফুট দূৰলৈ টিনপাত উৰুৱাই লৈ গৈছে। মানুহৰ হাহাকাৰ অৱস্থা, কিন্তু কোনো লোক হতাহত হোৱাৰ আমালৈ খবৰ অহা নাই, কিন্তু বিস্তৰ ক্ষতিসাধন হৈ পৰিছে। হাজাৰ হাজাৰ টকাৰ, লাখ লাখ টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে মানুহৰ, আৰু কোটি টকাৰো অধিক সা সম্পত্তি নষ্ট হৈ পৰিছে চাহ বাগিচা অঞ্চলৰ কলঘৰ ভাঙি তছনছ কৰি পেলাইছে প্ৰচণ্ড ধুমুহাই। প্ৰলয়ংকৰী ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা।
আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ ধুমুহা তাণ্ডৱ লীলা চলিছে গোলাঘাট দুলীয়াজানত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা আৰু এফালৰ পৰা ভাঙি টচ টচ কৰি পেলাইছে সকলোবিলাক মানুহৰ ঘৰ দুৱাৰ ভাঙি টচ টচ কৰি পেলাইছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ এফালৰ পৰা সকলোবিলাক ভাঙি পেলাইছে বাগিচাৰ বিস্তৰ ক্ষতিসাধন হৈ পৰিছে বিদ্যুতৰ খুঁটা উভালি পৰিছে ভাঙি চুৰমাৰ হৈ গৈছে বিদ্যুৎ সেৱা এই মুহূৰ্তত গোলাঘাটত দুলীয়াজানত ব্যাহত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো চাহ বাগিচাত বিস্তৰ ক্ষতিসাধন হৈ পৰিছে ৰাজ্যৰ আন প্ৰান্ততো প্ৰচণ্ড ধুমুহা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিলে আৰু এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে বিৰংশী ধুমুহাই তছনছ কৰি পেলাইছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ত 2000ৰো অধিক আপুনি মন কৰক এই প্ৰকাণ্ড গছ 2000ৰো অধিক প্ৰকাণ্ড গছ উভালি পৰিছে কিমান প্ৰচণ্ড বেগত অহা ধুমুহা আপুনি অনুমান কৰক 70-80 কিলোমিটাৰ বেগত আহিছিল প্ৰচণ্ড ধুমুহা আৰু সেই ধুমুহাই এফালৰ পৰা ভাঙি চুৰমাৰ কৰি পেলালে সকলোবিলাক কলঘৰ ভাঙি পেলালে মানুহৰ বাসগৃহ ভাঙি পেলাইছে বিস্তৰ ক্ষতিসাধন হৈছে চাহ বাগিচাৰ অঞ্চলৰ গোলাঘাটৰ চাহ বাগিচা অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কেইবাখনো চাহ বাগিচাত এই মুহূৰ্তত বিৰংশী ধুমুহাৰ তাণ্ডৱ লীলা চলিলে আৰু বিৰংশী ধুমুহাৰ ফলতে প্ৰকাণ্ড গছ উভালি পৰিছে 2000ৰো অধিক গছ উভালি পৰাৰ দৃশ্যাংশ আমি দেখুৱাইছো কিমান ভয়ংকৰ হ'ব পাৰে ধুমুহা আপুনি অনুমান কৰক দুলীয়াজানতো সমান্তৰালভাৱে প্ৰচণ্ড বতাহ বৰষুণ বিৰংশী ধুমুহাই তছনছ কৰি পেলাইছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত 2000তকৈ অধিক গছ ভাঙি পেলাইছে বাগিচাৰ কলঘৰৰ লগতে প্ৰায় 2.5 কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ গৈছে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে বিধ্বস্ত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থা তেওঁলোকৰ বাসগৃহসমূহ ভাঙি চুৰমাৰ হৈ গৈছে প্ৰকাণ্ড গছ ৰাজপথত উভালি পৰিছে বিদ্যুতৰ খুঁটাৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে তাৰ ছিঙি গৈছে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে মুহূৰ্তত মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলালে প্ৰকাণ্ড বতাহ ধুমুহাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে গোলাঘাটত সৰ্বাধিক হৈ পৰিছে গোলাঘাট আৰু দুলীয়াজানতো ভয়ংকৰ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা আৰু আমি দৃশ্যাংশ দেখুৱাইছো 2000তকৈ অধিক গছ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ভয়ংকৰ 2000ৰো অধিক গছ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰু ভয়ংকৰ বতাহ ধুমুহা তছনছ কৰি পেলাইছে সকলোবিলাক হঠাৎ প্ৰলয়ংকৰী ধুমুহাৰ তাণ্ডৱ লীলা হাজাৰ গছ উভালি পৰিছে চাহ বাগিচাৰ বিস্তৰ ক্ষতিসাধন হৈ পৰিছে মুহূৰ্তত আন প্ৰান্ততো প্ৰচণ্ড বতাহ বৰষুণ চলি আছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতাহ বৰষুণ হৈছে নেকি জনাবলৈ নাপাহৰিব কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিল এলাৰ্ট জাৰি কৰাৰ পাছতে বিৰংশী ধুমুহা ইতিমধ্যে গোলাঘাট তছনছ কৰি পেলাইছে দুলীয়াজানত প্ৰচুৰ ক্ষতিসাধন হৈছে মানুহৰ ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মানুহৰ কোটি টকাৰ সা সম্পত্তি বাগিচাৰ কোটি টকাৰ সম্পত্তি নষ্ট হৈ গৈছে কেইবা কোটি টকাৰ সম্পত্তি নষ্ট হৈ গৈছে কলঘৰ পৰ্যন্ত ভাগি গৈছে তছনছ কৰি পেলাইছে ধুমুহাই প্ৰচণ্ড ধুমুহাৰ ফলতে হাজাৰ গছ ভাগি গৈছে 2000ৰো অধিক গছ ভাগি গৈছে দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা ভয়ংকৰ বতাহ ধুমুহাই সকলোবিলাক তছনছ কৰি পেলাইছে এফালৰ পৰা ভাগি চুৰমাৰ কৰি পেলাইছে গোলাঘাটত কেইবাখনো চাহ বাগিচাৰ বিস্তৰ ক্ষতিসাধন হৈছে মানুহৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন হৈ পৰিছে আৰু হাহাকাৰ অৱস্থা ৰাইজৰ মাজত দৃশ্যাংশ দেখুৱাইছো প্ৰকাণ্ড বতাহ ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰিছে গোলাঘাটৰ লগতে দুলীয়াজানত প্ৰচণ্ড বতাহ ধুমুহাৰ ফলতে প্ৰকাণ্ড বতাহ ধুমুহাৰ ফলতে প্ৰচণ্ড ক্ষতি হৈছে বৃহৎ লোকচানৰ সন্মুখীন হৈ পৰিছে জনতা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে মানে আপোনাৰ প্ৰায় 3টামান বজাত হঠাৎ এজাক ধুমুহা আহিলে ধুমুহাই মানে গোটেই তছনছ কৰি গ'ল আৰু বিশেষকৈ বাগানৰ বেছি ক্ষতি হৈছে বাগানৰ প্ৰায় 2000মান মানে আপোনাৰ চেট্ৰি কৰৈ গছ উভালি পৰিছে আৰু উভালি পৰাত মানে চাহ গছৰো যথেষ্ট ক্ষতি হৈছে চাহ গছ মানে আপোনাৰ কিমান ক্ষতি হৈছে এইটো আপোনাৰ এতিয়া ক'ব নোৱাৰিম মানে কিমান হৈছে 2000 গছ এটা গছো যদি আপোনাৰ 20টাকেও পুলি ভাঙিছে তাহলে 2000 গছত কিমান আপোনাৰ নিজে অনুমান আৰু কলঘৰৰ যথেষ্ট ক্ষতি হৈছে কলঘৰ ছাদ ফাটি পানী সোমাই চাহ নষ্ট হৈছে হয় আনুমানিক কিমান টকাৰ সা সম্পত্তি লোকচান হৈছে হয়তো 3 কোটি মানটো মানে বেছি হ'ব পাৰে আৰু আপোনালোকে এতিয়া কি আহ্বান জনাব চৰকাৰক প্ৰশাসনক চৰকাৰৰ কোনোবা বিষয়ববীয়া আহি পেলাই যদি পৰিস্থিতি বুজি ল'লেহেঁতেন আমি নিশ্চয় ভাল পালোহেঁতেন কিন্তু এতিয়ালৈকে কোনো তেওঁলোকৰ বিষয়ববীয়া ইয়াত আমি অহা পৰিলক্ষিত হোৱা নাই
সেইকাৰণে আমি দুখিত। মন্ত্ৰীগৰাকী আছে আমাৰ নিজৰ মন্ত্ৰী এগৰাকী আছে, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰা ছাৰ আছে তেওঁৰ সমষ্টিটো, গতিকে তেওঁলোকৰো এতিয়ালৈকে তেওঁৰ ফালৰ পৰা কোনো আমি সহায় পোৱা নাই। গছ ভাঙিছে 2000টো আপোনাৰ কৰৈ গছ যিটো 2000 মান কৰৈ গছ ভাঙিছে। বাগিচা কাম কাজ স্তব্ধ। শ্ৰমিকৰ যিটো নেকি ৰাতি 3 বজাত যিটো ধুমুহা আহিলে, এই ধুমুহাত চাহ শ্ৰমিকৰ বহুতৰ ঘৰ উটাই নিলে আৰু চাহ শ্ৰমিকৰ আমি এই প্ৰাপ্য পাবৰ কাৰণে কলঘৰত আমি কাম কৰোঁ। এই কলঘৰখনে যোৱাকালি 3 বজাত ইমানে নষ্ট কৰিলে, কিমান টকা হ'ব ক'ব নোৱাৰোঁ, কিন্তু আমি ভাবোঁ যে চৰকাৰ মহোদয় হওক, আমাৰ বোকাঘাট সমষ্টিৰ বিষয়ববীয়া হওক, অতি সোনকালে যদি আহি আমাৰ চাহ বাগিচা ৰঙাগড়খন চাব। আমি কিমান লোকৰ ঘৰ ভাঙিলে? আমাৰ 150-200 মান ঘৰ এইটো আমাৰ ৰঙাগড়ৰ এটা দুৰ্ভাগ্যজনক কথা। হঠাতে এনেকুৱা ধুমুহা এটা আহিলে আমাৰ ৰঙাগড়ৰ যিমান মানে প্ৰায় 2000 মান গছ, চিৰিজ গছ, লগতে আমাৰ চাহ গছো নষ্ট হৈছে আৰু যিটো আমাৰ লাইনৰ কিছুমানৰ ঘৰ দুৱাৰ সেইবিলাক নষ্ট হৈছে। ঘৰৰ ওপৰত গছ পৰি